আমাৰ আজিৰ সংবাদমেলৰ মূল বিষয়বস্তুটো হৈছে আমাৰ দি আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018 সংশোধনী কৰি দি 2018 চনৰ আইনখনৰ 6 নং দফাৰ পৰা 2 নং পইণ্টৰ পৰা ফিক্সড পে শব্দটো উঠাই 3 নং পইণ্টৰ পৰা 1948 চনৰ শ্ৰমিক আইনখন উঠাই দি আৰু 16 নং দফাৰ পৰা আমাৰ নিৰ্ধাৰিত মজুৰিৰ চিডুলটো উঠাই আমাৰ সদৌ অসমৰ 2021-22 বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি নিয়মীয়া পদত উন্নীতকৰণ কৰি দিবৰ কাৰণে আপোনালোকৰ জৰিয়তে মাননীয় অসমৰ শিক্ষামন্ত্ৰী, মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ লগতে প্ৰাদেশিকীকৰণ কেবিনেট উপসমিতিৰ আপোনাৰ সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু তেওঁৰ লগতে আমাৰ প্ৰাদেশিকীকৰণ কেবিনেট উপসমিতিৰ সদস্য জয়ন্ত মল্ল বৰুৱা মহোদয়ক কৰজোৰে অনুৰোধ কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যিখিনি সতীৰ্থই আপোনাৰ অৱসৰ গ্ৰহণ কৰিছে আৰু মৃত্যুবৰণ কৰিছে সেইসকল সতীৰ্থক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিবৰ কাৰণেও আপোনালোকৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু আপোনাৰ কেবিনেট উপসমিতিৰ সভাপতি আৰু সদস্য মন্ত্ৰী মহোদয়ক আমাৰ সদৌ অসম 2021-22 বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ তৰফৰ পৰা কৰজোৰে অনুৰোধ কৰিছোঁ। প্ৰায় আজি আপোনাৰ 2-3 মাহ 4 মাহ বা আমি 4 বছৰ ধৰি আমাৰ নিযুক্তিখিনি হৈছে। তাৰ ভিতৰৰ পৰা আজিৰ দিনলৈকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কেইবাবাৰো সাক্ষাৎ কৰিলোঁ। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিবৰ কাৰণে বহুত আবেদনো কৰিলোঁ। তেখেতে আমাৰ জনতা ভৱনত আমাক সাক্ষাৎ দিয়া নাছিলে। আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ মহোদয়ক আৰু আমি 3টা ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ মহোদয়াক আমি সাক্ষাৎ কৰিলোঁ। সাক্ষাৎ কৰাৰ পাছত তেখেতসকলক আমি কৰজোৰে অনুৰোধ কৰিলোঁ যে আমাৰ 2018 চনৰ যিখন প্ৰাদেশিকৰণ অনাশিক্ষক কৰ্মচাৰীসকলৰ আইনখন আছে, এই আইনখনৰ মাত্ৰ 2-3টা দফা আপোনালোকে সংশোধন কৰক। 2-3টা দফা সংশোধন কৰি এই 3খন দফাৰ ভিতৰত 3টা দফাৰ ভিতৰত আমাৰ 6 নং দফাৰ 2 নং পইণ্টৰ পৰা ফিক্সড পে শব্দটো উঠাই দিবৰ কাৰণে আমি তেখেতসকলক কৰজোৰে অনুৰোধ কৰিছিলোঁ। আৰু 3 নং দফাৰ পৰা আমি 1948 চনৰ শ্ৰমিক আইনখন উঠাই দিবৰ কাৰণে আমি কৰজোৰে অনুৰোধ কৰিছিলোঁ। আৰু আপোনাৰ 16 নং দফাৰ পৰা নিৰ্ধাৰিত মজুৰিৰ দৰমহাৰ চিডুলটো উঠাই দি এই বাজেটতে আমাৰ 2018 চনৰ অনাশিক্ষক প্ৰাদেশিকৰণ আইনখন সংশোধন কৰিবৰ কাৰণে কৰজোৰে অনুৰোধ কৰিছিলোঁ। কিন্তু আজিৰ দিনলৈকে এইটো সমাধান হোৱা নাইকিয়া। তাৰ কাৰণে আমি যোৱা 18 তাৰিখে গুৱাহাটী চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী প্ৰায় 1000 মানুহলৈ আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিলোঁ। উক্ত কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ চৰকাৰী বিষয়াসকলৰ হাতত স্মাৰক পত্ৰখন আমি দাখিল কৰিলোঁ। দাখিল কৰি আপোনালোকৰ যোগেদি আমি কৰজোৰে অনুৰোধ কৰিছিলোঁ। আজিও আপোনালোকৰ যোগেদি এই গুৱাহাটী প্ৰেছ ক্লাবত আজি সংবাদমেলৰ জৰিয়তে আপোনালোকৰ যোগেদি অসম চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে অতি কম সময়ৰ ভিতৰত আমাৰ 2018 চনৰ অনাশিক্ষক প্ৰাদেশিকীকৰণ আইনখন সংশোধন কৰি দি আমাৰ সদৌ অসমৰ 2021-22 বৰ্ষত পদ প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি নিয়মীয়া 3,199 জন অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি নিয়মীয়া পদত উন্নীতকৰণ কৰি দিয়ে যেন। আৰু তাৰ লগতে আপোনালোকৰ যোগেদি আৰু এটা কথা অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে কেবিনেট উপসমিতিৰ আমাৰ সদস্য আৰু সভাপতি মন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ কৰোঁ যে যিখিনি আমাৰ সতীৰ্থ মৃত্যুবৰণ কৰিছে আৰু অৱসৰ লৈছে তেখেতসকলৰ কাৰণে যিকোনো উপায়ে এটা মেমৰেণ্ডাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লিখি দি হ'লেও আমাৰ এই মানুহখিনিক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান
নিৰ্মাণ কৰিবৰ কাৰণে কিবা এটা ৰাস্তা উলিয়াই দিয়ে যেন